ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ 6 দিনীয়া অন্ত্যেষ্টিক্ৰিয়াৰ অংশ নলয় পুত্ৰ তথা বৰ্তমানৰ সৰ্বোচ্চ নেতা মুজতাবা খামেনেই। নিৰাপত্তাজনিত ভাবুকিৰ বাবে মুজতাবা খামেনেই লোকচক্ষুৰ সন্মুখলৈ নাহে বুলি প্ৰকাশ কৰিছে ইৰাণ প্ৰশাসনৰ এটা সূত্ৰই। নিৰাপত্তা সংস্থাসমূহে পিতৃৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ নলবলৈ মুজতাবা খামেনেইক পৰামৰ্শ দিয়া বুলি চৰ্চা চলিছে দেশখনত। ইজৰাইলৰ ভাবুকি আৰু তীব্ৰ নিৰীক্ষণৰ বাবে বিপদজনক হ'ব পাৰে বৰ্তমানৰ সৰ্বোচ্চ নেতা মুজতাবা খামেনেইৰ ৰাজহুৱা স্থানত উপস্থিতি। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে শেহতীয়াকৈ হত্যাৰ হুংকাৰ দিছিল ইৰাণৰ সৰ্বোচ্চ নেতা মুজতাবা খামেনেইক। তাৰ পিছতে তুংগত উঠিছিল ইৰাণ আৰু ইজৰাইলৰ বাকযুদ্ধ। ইৰাণৰ বৈদেশিক মন্ত্ৰী সৈয়দ আব্বাছ আৰাঘাছীয়ে বিষয়টো টানি আনিছিল আমেৰিকাক। ইজৰাইলক নিয়ন্ত্ৰণ কৰাৰ বাবে আৰাঘাছীয়ে আহ্বান জনাইছিল ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক। মধ্যপ্ৰাচ্যৰ যুদ্ধ সদৃশ পৰিস্থিতি আৰু ইজৰাইলৰ চোৰাংচোৱা তথা ড্ৰোন তথা মিছাইল আক্ৰমণৰ ভয়ত এতিয়া পিতৃৰ সেই কৃত্যৰ পৰাও আঁতৰি থাকিবলগীয়া হৈছে ইৰাণৰ নতুন সৰ্বোচ্চ নেতা মুজতাবা খামেনেই। আনফালে প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ 6 দিনীয়া শেষ যাত্ৰাৰ বাবে ইৰাণে সম্পন্ন কৰিছে প্ৰস্তুতি। 4 জুলাইৰ পৰা 9 জুলাইলৈ ইৰাণ আৰু ইৰাকৰ বিভিন্ন স্থানত প্ৰাক্তন সৰ্বোচ্চ নেতাগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। نمیدونیم به خدا رسم ودا با تو چیه এক অভূতপূৰ্ব এয়া দৃশ্য দেখিবলৈ পোৱা হৈছে। 4 জুলাইৰ পৰা প্ৰায় সপ্তাহজোৰা শেষকৃত্য অনুষ্ঠানৰ আয়োজন কৰা হৈছে। 4 মাহ 28 ফেব্ৰুৱাৰী ইজৰাইল আমেৰিকাৰ যুটীয়া সামৰিক অভিযানৰ প্ৰথমটো আঘাতত প্ৰাণ হেৰুৱাইছিল ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই। তাৰ পিছতে যুদ্ধৰ বিভীষিকাই ভয়ংকৰ ৰূপ ধাৰণ কৰে সমগ্ৰ মধ্যপ্ৰাচ্যত, যাৰ পৰিপ্ৰেক্ষিতত জানাজা সম্পন্ন কৰিব পৰা হোৱা নাছিল আয়াতুল্লাহ আলী খামেনেইৰ। অৱশেষত বহু জল্পনা কল্পনা, বহু ৰক্তাক্ত সংঘৰ্ষৰ পাছত শান্তি চুক্তি 60 দিনীয়া যুদ্ধবিৰতি আৰু এই শান্তি চুক্তিৰ পৰিপ্ৰেক্ষিতত এতিয়া আয়াতুল্লাহ আলী খামেনেইৰ শেষকৃত্য সম্পন্ন কৰাৰ ক্ষেত্ৰত আগবাঢ়িছে ইৰাণ চৰকাৰ, য'ত নেকি প্ৰায় 2 কোটি লোকৰ সমাগম হ'ব বুলি ইৰাণ চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে। সপ্তাহজোৰা এই কাৰ্যসূচীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো আমন্ত্ৰণ জনোৱা হৈছিল। অৱশ্যে ভাৰতৰ পৰা প্ৰতিনিধি হিচাপে উপস্থিত থাকিব বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, লগতে বিহাৰৰ ৰাজ্যপাল উপস্থিত থাকিব শেষকৃত্য অনুষ্ঠানত। বিভিন্ন স্থানত এয়া শেষ বিদায় কাৰ্যসূচী আৰম্ভ কৰা হৈছে। অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কাৰ্যসূচী আৰম্ভ কৰা হৈছে। বিশেষ সমদলৰ আয়োজন কৰা হৈছে। প্ৰাৰ্থনা এখন পথাৰ, এই প্ৰাৰ্থনা পথাৰতো এই মুহূৰ্তত এই বিশেষ কাৰ্যসূচী চলি আছে। শেষ বিদায় অনুষ্ঠান, য'ত নেকি প্ৰেয়াৰ গ্ৰাউণ্ড, তেহৰানৰ প্ৰেয়াৰ গ্ৰাউণ্ডত শেষ বিদায় অনুষ্ঠানৰ আয়োজন। 4 জুলাই আৰু 5 জুলাইত প্ৰেয়াৰ গ্ৰাউণ্ডত শেষ বিদায় জনোৱা হ'ব আয়াতুল্লাহ আলী খামেনেইক। তাৰপিছত 6 জুলাইত আনুষ্ঠানিকভাৱে তেহৰানত এক সমদল বাহিৰ কৰা হ'ব। শেষ বিদায় জনাই এক সমদল বাহিৰ কৰা হ'ব আয়াতুল্লাহ আলী খামেনেইৰ স্মৰণত। 7 জুলাইত কোম চহৰত বিশাল সমদল বাহিৰ কৰা হ'ব। একেদৰে 8 জুলাইত ইৰাকৰ নাফাজ আৰু কাৰবালা চহৰত বিশাল সমদল বাহিৰ কৰা হ'ব। আৰু 9 জুলাইত আনুষ্ঠানিকভাৱে শেষকৃত্য সম্পন্ন কৰা হ'ব, জানাজা সম্পন্ন কৰা হ'ব মাজহাদ, ইৰাণৰ মাজহাদ চহৰত শেষকৃত্য সম্পন্ন হ'ব। মাজহাদ চহৰ হৈছে আয়াতুল্লাহ আলী খামেনেইৰ গৃহ চহৰ, আৰু এই গৃহ চহৰৰ মাজহাদতেই জানাজা সম্পন্ন কৰা হ'ব আয়াতুল্লাহ আলী খামেনেইৰ। মুঠৰ ওপৰত প্ৰায় সপ্তাহজোৰা এক শেষকৃত্য অনুষ্ঠান, য'ত নেকি প্ৰায় 2 কোটি লোকৰ সমাগম হ'ব বুলি কোৱা হৈছে। আশা প্ৰকাশ কৰিছে
ইৰাণ চৰকাৰে। অৱশ্যে আমি জনাইছোঁ এই শেষকৃত্য অনুষ্ঠানত উপস্থিত নাথাকিব আয়াতুল্লাহ আলী খামেইনিৰ পুত্ৰ বৰ্তমান ইৰাণৰ সৰ্বোচ্চ নেতা মুস্তাবা খামেইনি। মুস্তাবা খামেইনিৰ প্ৰাণৰ প্ৰতি ভাবুকি আছে। ইজৰাইলৰ ফালৰ পৰা তীব্ৰ হুংকাৰ দিয়া হৈছে। ইজৰাইলৰ ফালৰ পৰা কোৱা হৈছে যে প্ৰয়োজনত ইৰাণত প্ৰৱেশ কৰি পুনৰ আক্ৰমণ চলোৱা হ'ব। গতিকে ইজৰাইলৰ ফালৰ পৰা তেনেধৰণৰ ভাবুকি অহাৰ পৰিপ্ৰেক্ষিতত ৰাজহুৱাকৈ কোনো অনুষ্ঠানত এই পৰ্যন্ত অংশগ্ৰহণ কৰা নাই মুস্তাবা আলী খামেইনি। কিন্তু অন্তিম মুহূৰ্ততো পিতৃৰ শেষকৃত্যতো উপস্থিত নথকাৰ কথা ইৰাণ চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে। ইৰাণৰ প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিৰ 6 দিনীয়া অন্ত্যেষ্টিক্ৰিয়াৰ অংশ নলয় পুত্ৰ তথা বৰ্তমানৰ সৰ্বোচ্চ নেতা মুজতাবা খামেইনি। নিৰাপত্তাজনিত ভাবুকিৰ বাবে মুস্তাবা খামেইনি লোকচক্ষুৰ সন্মুখলৈ নাহে বুলি প্ৰকাশ কৰিছে ইৰাণ প্ৰশাসনৰ এটা সূত্ৰই। নিৰাপত্তা সংস্থাসমূহে পিতৃৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ নলবলৈ মুস্তাবা খামেইনিক পৰামৰ্শ দিয়া বুলি চৰ্চা চলিছে দেশখনত। ইজৰাইলৰ ভাবুকি আৰু তীব্ৰ নিৰীক্ষণৰ বাবে বিপদজনক হ'ব পাৰে বৰ্তমানৰ সৰ্বোচ্চ নেতা মুস্তাবা খামেইনিৰ ৰাজহুৱা স্থানত উপস্থিতি। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে শেহতীয়াকৈ হত্যাৰ হুংকাৰ দিছিল ইৰাণৰ সৰ্বোচ্চ নেতা মুস্তাবা খামেইনিক। তাৰ পিছতেই তুংগত উঠিছিল ইৰাণ আৰু ইজৰাইলৰ বাকযুদ্ধ। ইৰাণৰ বৈদেশিক মন্ত্ৰী সৈয়দ আব্বাছ আৰাঘাছীয়ে বিষয়টো টানি আনিছিল আমেৰিকাক। ইজৰাইলক নিয়ন্ত্ৰণ কৰাৰ বাবে আৰাঘাছীয়ে আহ্বান জনাইছিল ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক। মধ্যপ্ৰাচ্যৰ যুদ্ধ সদৃশ পৰিস্থিতি আৰু ইজৰাইলৰ চোৰাংচোৱা তথা ড্ৰোন তথা মিছাইল আক্ৰমণৰ ভয়ত এতিয়া পিতৃৰ শেষকৃত্যৰ পৰাও আঁতৰি থাকিবলগীয়া হৈছে ইৰাণৰ নতুন সৰ্বোচ্চ নেতা মুস্তাবা খামেইনি। আনফালে প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিৰ 6 দিনীয়া শেষ যাত্ৰাৰ বাবে ইৰাণে সম্পন্ন কৰিছে প্ৰস্তুতি। 4 জুলাইৰ পৰা 9 জুলাইলৈ ইৰাণ আৰু ইৰাকৰ বিভিন্ন স্থানত প্ৰাক্তন সৰ্বোচ্চ নেতাগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। ما نمیدونیم به خدا رسم ودا با تو چیه এক অভূতপূৰ্ব এয়া দৃশ্য দেখিবলৈ পোৱা হৈছে। 4 জুলাইৰ পৰা প্ৰায় সপ্তাহজোৰা শেষকৃত্য অনুষ্ঠানৰ আয়োজন কৰা হৈছে। 4 মাহ 28 ফেব্ৰুৱাৰী ইজৰাইল আমেৰিকাৰ যুটীয়া সামৰিক অভিযানৰ প্ৰথমটো আঘাতত প্ৰাণ হেৰুৱাইছিল ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনি। তাৰ পিছতে যুদ্ধৰ বিভীষিকাই ভয়ংকৰ ৰূপ ধাৰণ কৰে সমগ্ৰ মধ্যপ্ৰাচ্যত, যাৰ পৰিপ্ৰেক্ষিতত জানাজা সম্পন্ন কৰিব পৰা হোৱা নাছিল আয়াতুল্লাহ আলী খামেইনিৰ। অৱশেষত বহু জল্পনা কল্পনা, বহু ৰক্তাক্ত সংঘৰ্ষৰ পাছত শান্তি চুক্তি 60 দিনীয়া যুদ্ধবিৰতি আৰু এই শান্তি চুক্তিৰ পৰিপ্ৰেক্ষিতত এতিয়া আয়াতুল্লাহ আলী খামেইনিৰ শেষকৃত্য সম্পন্ন কৰাৰ ক্ষেত্ৰত আগবাঢ়িছে ইৰাণ চৰকাৰ, য'ত নেকি প্ৰায় 2 কোটি লোকৰ সমাগম হ'ব বুলি ইৰাণ চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে। সপ্তাহজোৰা এই কাৰ্যসূচীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো আমন্ত্ৰণ জনোৱা হৈছিল। অৱশ্যে ভাৰতৰ পৰা প্ৰতিনিধি হিচাপে উপস্থিত থাকিব বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, লগতে বিহাৰৰ ৰাজ্যপাল উপস্থিত থাকিব শেষকৃত্য অনুষ্ঠানত। বিভিন্ন স্থানত এয়া শেষ বিদায় কাৰ্যসূচী আৰম্ভ কৰা হৈছে। অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কাৰ্যসূচী আৰম্ভ কৰা হৈছে। বিশেষ সমদলৰ আয়োজন কৰা হৈছে। প্ৰাৰ্থনা এখন পথাৰ, এই প্ৰাৰ্থনা পথাৰতো এই মুহূৰ্তত এই বিশেষ কাৰ্যসূচী চলি আছে। শেষ বিদায় অনুষ্ঠান, য'ত নেকি প্ৰেয়াৰ গ্ৰাউণ্ড, তেহৰানৰ প্ৰেয়াৰ গ্ৰাউণ্ডত শেষ বিদায় অনুষ্ঠানৰ আয়োজন। 4 জুলাই আৰু 5 জুলাইত প্ৰেয়াৰ গ্ৰাউণ্ডত শেষ বিদায় জনোৱা হ'ব আয়াতুল্লাহ আলী খামেইনিক। তাৰপিছত 6 জুলাইত আনুষ্ঠানিকভাৱে তেহৰানত এক সমদল বাহিৰ কৰা হ'ব। শেষ বিদায় জনাই এক সমদল বাহিৰ কৰা হ'ব আয়াতুল্লাহ আলী খামেইনিৰ স্মৰণত। 7 জুলাইত কোম চহৰত বিশাল সমদল বাহিৰ কৰা হ'ব। একেদৰে 8 জুলাইত ইৰাকৰ নাফাজ আৰু কাৰবালা চহৰত
বিশাল সমদল বাহিৰ কৰা হ'ব আৰু 9 জুলাইত আনুষ্ঠানিকভাৱে শেষকৃত্য সম্পন্ন কৰা হ'ব জানাজা সম্পন্ন কৰা হ'ব মাজহাদ ইৰাণৰ মাজহাদ চহৰত শেষকৃত্য সম্পন্ন হ'ব মাজহাদ চহৰ হৈছে আয়াতুল্লাহ আলী খামেনেইৰ গৃহ চহৰ আৰু এই গৃহ চহৰৰ মাজহাদতে জানাজা সম্পন্ন কৰা হ'ব আয়াতুল্লাহ আলী খামেনেইৰ মুঠৰ ওপৰত প্ৰায় সপ্তাহজোৰা এক শেষকৃত্য অনুষ্ঠান য'ত নেকি প্ৰায় 2 কোটি লোকৰ সমাগম হ'ব বুলি কোৱা হৈছে আশা প্ৰকাশ কৰিছে ইৰাণ চৰকাৰে অৱশ্যে আমি জনাইছো এই শেষকৃত্য অনুষ্ঠানত উপস্থিত নাথাকিব আয়াতুল্লাহ আলী খামেনেইৰ পুত্ৰ বৰ্তমান ইৰাণৰ সৰ্বোচ্চ নেতা মুস্তাবা খামেনেইৰ প্ৰাণৰ প্ৰতি ভাবুকি আছে ইজৰাইলৰ ফালৰ পৰা তীব্ৰ হুংকাৰ দিয়া হৈছে ইজৰাইলৰ ফালৰ পৰা কোৱা হৈছে যে প্ৰয়োজনত ইৰাণত প্ৰৱেশ কৰি পুনৰ আক্ৰমণ চলোৱা হ'ব গতিকে ইজৰাইলৰ ফালৰ পৰা তেনেধৰণৰ ভাবুকি অহাৰ পৰিপ্ৰেক্ষিতত ৰাজহুৱাকৈ কোনো অনুষ্ঠানত এই পৰ্যন্ত অংশগ্ৰহণ কৰা নাই মুস্তাবা আলী খামেনেই কিন্তু অন্তিম মুহূৰ্ততো পিতৃৰ শেষকৃত্যটো উপস্থিত নথকাৰ কথা ইৰাণ চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে